গুড মৰ্ণিং অল অফ ইউ। মই ইমান দিন ভিডিঅ' বনাব পৰা নাই, মোৰ এটা মানে অলপ ডাঙৰ টাইপৰ অসুখ হৈছে আৰু যাৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাই। আৰু আজি মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ, ভাবিছোঁ আজিৰ পৰা ভিডিঅ' বনাম। আৰু মোৰ যিটো বেমাৰ হৈছে সেইটো মানে কি, মোৰ কাহটো অভাৰ হৈ গৈছিল। অভাৰ হোৱাৰ কাৰণে মানে কি, মই যিমানে ফাৰ্মাচীৰ পৰা মেডিচিন খাইছোঁ, খোৱা বস্তু মোৰ আৰু বেছি হৈ গৈছে, মানে নকমে। পাছত মই যিটো ডক্টৰ দেখালোঁ, ডক্টৰ দেখাৰ পাছত মোৰ মানে যিটো এক্সৰে কৰিব দিছে, ব্লাড টেষ্ট কৰি তাতে ধৰা পৰিছে যে মোৰ মানে বুকুত যিটো তাৰ ভিতৰত ইনফেকশ্যন হৈ গৈছে, মানে বেছি ইনফেকশ্যন হৈ গৈছে। আৰু এতিয়া 1 মান্থ মোক মেডিচিন দিব দিছে, তাৰপিছত আৰু মোক টেষ্ট কৰিব, যদি কমিছে নে কমা নাই। মানে মোৰ বহুত মানে পইচাও গুচি গ'ল ইয়াতে। আৰু মই ইমান দিন ভিডিঅ' বনাব পৰা নাই। মোৰ মানে এইটো একচুৱেলি ঠাণ্ডাৰ পৰা এই বেমাৰটো হৈছে মোৰ। ঠাণ্ডাটো অভাৰ লাগি গৈছে, এতিয়া মইতো মানে ঠাণ্ডা পানীও খাব নোৱাৰোঁ, মানে এখন ঠাণ্ডা পানী দি মই গা ধুব নোৱাৰোঁ, মানে মোৰ এনেকুৱা হৈ গৈছে চিটুৱেশ্যন। এতিয়া অলপ ৰিলিফ পাইছোঁ কাৰণে মানে মই ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে প্লিজ পাৰিলে মোক অলপ ফাইনেন্সিয়েলি হেল্প কৰিব। মোৰ জিপে' নাম্বাৰ, ফোনপে' নাম্বাৰটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকৰ হেল্পৰ কাৰণে এই ভিডিঅ'টো বনাই আছোঁ। আৰু এইটো চাওক, মোৰ প্ৰেছক্ৰিপশ্যন, যিটো মই ডক্টৰ দেখুৱাইছোঁ, বিপ্লৱ কৰ্মকাৰ মোৰ নাম হয়। এইটো ডক্টৰ হয়। আৰু চাওক আপোনালোকে, এইবিলাক মোক মেডিচিন দিছে। আৰু এইটো মোৰ এক্সৰে ৰিপৰ্ট হয়, আপোনালোকে ভালকৈ চাই লওক। এইটো মোৰ এক্সৰে ৰিপৰ্ট হয়, চাইছে? এইটো মোৰ এক্সৰে ৰিপৰ্ট। ইয়াতে মোৰ ইনফেকশ্যনটো ধৰা পৰিছে, ঠিক আছে। তাৰপিছত এইটো মোৰ ব্লাড টেষ্ট ৰিপৰ্ট হয়, আপোনালোকে চাই লওক। এইটো যিটো আছে CRP যিটো আছে, এইটো মোৰ 33 হৈ গৈছে, এইকাৰণে মোৰ ইনফেকশ্যনটো বাঢ়িছে। হিমোগ্ল'বিনটো মোৰ ঠিকে আছে, গতিকে চাইছে? এইটো মোৰ মেডিকেল ৰিপৰ্ট। এতিয়া আপোনালোকক যিসকলৰ এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই বা আধাৰ আপডেট হোৱা নাই, DOB আপডেট হোৱা নাই, আপোনালোকে কি কৰিব? এইটো চাওক, প্ৰথমতে আপোনালোকে এইটো মেইল কৰিব। এইটো মেইলত মেইল কৰি আপোনালোকে কি কৰিব? আপোনালোকে যিটো আপডেট এনৰলমেণ্ট ৰেচিপ্ট, সেইটো আপোনালোকে PDF কৰি এটাচ কৰিব। আৰু আপোনাৰ যিটো ডেট অফ বাৰ্থ কাৰেকশ্যন কৰাৰ সময়ত মানে যিটো ডকুমেণ্টছ দিছে, সেইটো PDF কৰি তাতে এটাচ কৰিব হা। তাৰপিছত আৰু এটা মেইল আছে, মই দি আছোঁ। এইটো মেইলতে আপোনালোকে মেইল কৰিব, co@uidi.gov.in। চৰি হা, মই ইমান লাউডলি কথা পাতিব নোৱাৰিম হা, মোৰ মানে অসুখটো, তাৰ কাৰণে মই লাউডলি কথা পাতিব নোৱাৰিম। মোৰ এতিয়া ইনফেকশ্যন হৈ আছে না, তাৰ কাৰণে। আৰু ইয়াতে আপোনালোকে এইটোত মেইল কৰিব, এইটোত মেইল কৰি ছেইম প্ৰচেছ কৰিব। আৰু তাৰপিছত এটা PG পৰ্টেল আছে, মানে আপোনালোকে PG পৰ্টেলতো মানে কৰিব, ঠিক আছে। কৰাৰ পাছত আপোনালোকে আৰু এইটো আপোনালোকে কি কৰিব, 1947 কল কৰি বাৰে বাৰে আপোনালোকে কৈ থাকিব ৰেগুলাৰলি। তেতিয়া চাব আপোনালোকৰ আধাৰ আপডেট হৈ যাব। আৰু যিসকলৰ এতিয়ালৈকে আধাৰ মানে জেনেৰেটো হোৱা নাই, NRC এইটো আণ্ডাৰ প্ৰচেছ হৈ আছে, আপোনালোকে প্লিজ মোৰ যিটো ডিছক্ৰিপশ্যনত নাম্বাৰ আছে, এইটো মোৰ ফোনপে' নাম্বাৰ, জিপে' নাম্বাৰ, আৰু মোৰ এটা হোৱাটছআপ নাম্বাৰ, আপোনালোকে হোৱাটছআপ মেছেজ কৰিব, ঠিক আছে। কোনো কল নকৰিব, যিহেতু মই এতিয়া মানে বহুত টেনশ্যনত আছোঁ, মোৰ প্ৰব্লেম আছে। আৰু পাৰিলে আপোনালোকে প্লিজ মোক অলপ ফাইনেন্সিয়েলি হেল্প কৰিব হা। ধন্যবাদ।